ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলো বহুপদৰ বিষয় বহুপদৰ ধৰ্মকেইটাৰ বিষয় আৰু কেইটামান প্ৰশ্ন সমাধান কৰিছিলো। এতিয়া আৰু এটা প্ৰশ্ন ইয়াত দিয়া আছে, এতিয়া যদি বহুপদ এটাৰ শূন্য দুটাৰ যোগফল -4 আৰু পূৰণফল 3/2 তেন্তে বহুপদটো নিৰ্ণয় কৰা। আমাৰ প্ৰশ্নত কি কি দিয়া আছে? শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল আমাক দিয়া আছে। আমি পাতি লৈছো, দিয়া আছে বহুপদটোৰ শূন্য দুটাৰ যোগফল আমি লৈ ললো সমান -4 আৰু বহুপদটোৰ শূন্য দুটাৰ পূৰণফলো দিয়া আছে, সেইটো আমি ইয়াত লিখি লৈছো। পূৰণফল সমান যিটো দিয়া আছে 3/2 দিয়া আছে। এতিয়া আমি জানো ইহঁতৰ সূত্ৰ কেইটা, যে বহুপদ এটাৰ শূন্য দুটাৰ যোগফলৰ সূত্ৰটো কি আছে? ইয়াত তলত কি থাকিব? ইয়াত মাইনাস থাকে, ইয়াত মাইনাস নাথাকে, যোগফলত মাইনাস থাকে, পূৰণফলত মাইনাস নাথাকে। ইয়াত তলত হৈ গল x² সহগ, ইয়াতো তলত থাকে x² সহগ, ওপৰত হৈ গল ইয়াত x সহগ আহি যাব, ইয়াত আহিব x সহগ, ইয়াত আহে ধ্ৰুৱক যিটো আমি জানো। এতিয়া কি হৈ গল? আমি ইয়াত এটাই কথা চাব লাগিব যে ইয়াত তলত আছে x² সহগ, ইয়াতো তলত আছে x² সহগ, গতিকে x² সহগ ইয়াত 2, ধ্ৰুৱক 3 হৈ আছে। গতিকে আমিও ইয়াত সেই একেই বনাব লাগিব, ওপৰটো আমি এই তলত 2 বনাব লাগিব। x² সহগ আমি 2 বনাম আছে ইয়াত, ইয়াতো আমি 2 বনাব লাগিব। গতিকে ইয়াত যদি 2 পাতি দিম তেতিয়াহলে 4 হবৰ কাৰণে আমি ওপৰত 8 পাতিব লাগিব। এতিয়াহে 8ক 2 ৰে হৰণ কৰিলে 4 হৈ যাব। আৰু আগৰ এই মাইনাস চিনটো, এই মাইনাস চিন ইয়াত পাতিলো, ইকুৱেল টু ইয়াত এইটো ঠিকে আছে 3/2, ইয়াত আমি একো কৰিবলগীয়া নাই, এইটো ধ্ৰুৱক হল 3। এতিয়া কি হৈ গল? x² সহগ 2 হৈ গল, এইটো x² সহগ 2, x সহগ হৈ গল 8, ধ্ৰুৱক হৈ গল 3, এই মাইনাস চিনটো মাইনাস চিন আছে। গতিকে এতিয়া আমাৰ এতেকে নিৰ্ণয় বহুপদ নির্ণয় বহুপদটো কি হয়? প্ৰথমতে আমি কি পাতিব লাগিব? x² সহগ, x² সহগ পূৰণ x² হয়, তেনেকুৱাই নহয় জানো? প্লাস x সহগ, ইয়াৰ লগত x পাতো, প্লাস শেষত কি বহে? ধ্ৰুৱক বহে, ইকুৱেল টু। আচ্ছা, এইটো হল আমাৰ বহুপদটো। তেনেকুৱা আছিল এই বস্তুটো a x² প্লাস bx প্লাস c। ইয়াত a কি হয়? x² সহগ হয়, গতিকে এই x² সহগটোকে ইয়াৰ পৰা পালো 2, গতিকে 2 পাতিলো, এইটো x² আছে, প্লাস x সহগ, x সহগ কিমান? x সহগ হল 8, গতিকে ইয়াত পাতিলো 8 ইনটু x থাকে, এইটো bx প্লাস c মানে ধ্ৰুৱক, ধ্ৰুৱক হৈ গল আমাৰ ধ্ৰুৱক 3 হৈ গল, প্লাস 3 হৈ গল। এইটোৱে হল আমাৰ নিৰ্ণয় কৰিবলগীয়া বহুপদটো। এই প্ৰশ্নটোৰ পৰাই আমি উলিয়াব পাৰিম। গতিকে ইয়াত দিয়া আছে বহুপদটোৰ, ইয়াত দিয়া আছে বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল। কিন্তু যদি সেই প্ৰশ্নটোৱে অলপ সলনি কৰি দিয়া যায়, যদি বহুপদ এটা শূন্য দুটা ক্ৰমে, এইখিনি যদি শূন্য দুটা দিয়া যায়, শূন্য দুটা ক্ৰমে -4 আৰু এইটো 3/2, তেন্তে বহুপদটো নিৰ্ণয় কৰা। একেই প্ৰশ্নটো কি কৰা হল?
তে সংখ্যাখিনি একেই আছে, প্ৰশ্নটো অলপ বেলেগ, আগতকৈ অলপ বেলেগ হৈ গ'ল, এইটো বেলেগ প্ৰশ্ন আহি। এই প্ৰশ্নটো কি কোৱা আছে, যদি বহুপদ এটা শূন্য দুটা ক্ৰমে -4 আৰু 3/2 তেন্তে বহুপদটো নিৰ্ণয় কৰে। তে এইটোত কি হ'ব, আমি অলপ বেলেগ ধৰণে কৰিব লাগিব, এই যোগফলটো উলিয়াই ল'ব লাগিব, শূন্য দুটাৰ যোগফল এই আমি এইটো উলিয়াই ল'ব লাগিব, এইটো অলপ এই মানখিনি বেলেগ হৈ যাব। তে সেইখিনি কি হ'ব, বাকি সকলো একেই। এতিয়া শূন্য দুটাৰ যোগফল কি হ'ব, সমান শূন্য দুটা দিয়া আছে, শূন্য দুটা ক্ৰমে -4 আৰু 3/2, তে এটা শূন্য হল -4, আনটো শূন্য হল 3/2। গতিকে কি হৈ যাব, এতিয়া ইহঁতৰ মানটো উলিয়াই ল'ব লাগিব, এইটো যোগ কৰি ল'ব লাগিব। যোগ কৰিলে কি হৈ গ'ল, ইয়াৰ তলত আছে 1, গতিকে এইটো 1 পূৰণ 2 ওপৰত হৈ গ'ল -4 × 2, এইটো ওপৰটোৰ লগত তলৰটো পূৰণ, -4 × 2 প্লাছ এইটো হৈ গ'ল 3 × 1, 3 × 1। তাৰ মানে কিমান হৈ যাব, এতিয়া ইয়াৰ মান সমান তলত 2 × 2 হৈ গ'ল, -4 × 2 মানে 8 প্লাছ 3 মানে -5 হৈ গ'ল, একেই বস্তু। এতিয়া পূৰণফল কি হ'ব, সমান 4 × 4 -4 × 3/2। গতিকে এইবাৰ কি পাতিলো, আমি ডাইৰেক্ট পাতিছো, সমান তলত কি হৈ যাব, এতিয়া ইয়াৰ তলত 1 আছে, যেহেতু পূৰণ হলে 1 2 × 2 হৈ গ'ল, 1 পূৰণ 2 আৰু -4 × 3, 2 × 2 হল, -4 × 2 হলে -12 হৈ গ'ল। ইয়াত চোৱা, এতিয়া কিছুমানে এই নাজানা, ইয়াত যোগ আৰু পূৰণৰ পাৰ্থক্যটো, যদি যোগ থাকে তলত দুইটাই পূৰণ হ'ব, ইয়াত পূৰণ চিন বা যোগ চিন থাকিলেও তলত 1 পূৰণ 2, 1 পূৰণ 2, 1 পূৰণ 2, ওপৰত কিন্তু কি হ'ব, যোগ চিন থাকিলে এইটো পূৰণ এইটো যোগ, এইটো পূৰণ এইটো কৰিব লাগিব, -4 × 2, -4 × 2 প্লাছ 3 × 1 কৰিব লাগিব, আৰু তলত কি হ'ব, 1 × 2 কৰিলো, ওপৰত -4 × 3 হৈ গ'ল, সেইখিনি কৰিব লাগিব। এতিয়া ইয়াত কি কৰা হ'ল, এই আমি দেখিবলৈ পালো এতিয়া যে আমাৰ মানখিনি এইখিনি, x² ৰ সহগ 2, ইয়াতো আছে x² ৰ সহগ 2, আমি সেইটোৱে কৰিব লাগিব কেৱল। গতিকে x² ৰ সহগ 2 হল, আৰু ইয়াৰ ওপৰতো x² ৰ সহগ 2। গতিকে এইবাৰ আমাৰ প্ৰশ্নটো কি হৈ যাব, উত্তৰটো বাকিখিনি একেই হ'ব, এতেকে নিৰ্ণয় বহুপদটো x² ৰ সহগ পূৰণ x² প্লাছ এইটো সমান, এতিয়া x² ৰ সহগ কিমান, x² ৰ সহগ পাইছো 2, x² 2x² হল প্লাছ x ৰ সহগ, x ৰ সহগ কিমান, x ৰ সহগ হ'ব, ইয়াত আছে -5, কিন্তু -5 নহয়, কাৰণ এই x ৰ সহগ ইয়াত চিনটো কি আছে, আগফালে মাইনাস চিন এটা আছে, গতিকে এই মাইনাস চিনটোক আমি এইটো বুলি ভাবি বাদ দিব লাগিব, এই মাইনাস চিনটো এই মাইনাস চিনৰ লগত বাদ দিব, থাকিল কি x ৰ সহগ মানে কেৱল 5 থাকিল। গতিকে এই চিনটোত ভালকৈ মন দিব লাগিব, এই মাইনাস চিন যেহেতু সূত্ৰত থাকে, গতিকে এই মাইনাস চিনটো আমি কেনসেল কৰিলো, আৰু x ৰ সহগ হৈ গ'ল 5, গতিকে 5x প্লাছ ধ্ৰুৱক কি হ'ব, এতিয়া ধ্ৰুৱক মানে এতিয়া আকৌ -12 হ'ব, কাৰণ এই সূত্ৰত আমাক ইয়াত মাইনাস চিন নাই, গতিকে এইটো এই মাইনাস চিনটো নাই, গতিকে আমি এই -12 টো ইয়াত ল'ব লাগিব, -12 হ'ব। ইয়াৰ কাৰণ হল কি, এইটো মাইনাস চিনটো থকাৰ কাৰণে এই মাইনাস চিনটো আমি ইয়াত পাতিব লাগিব, পতাৰ পিছত থাকিল কি x ৰ সহগ 5, x² ৰ সহগ 2 থাকিল, কিন্তু ইয়াত কি হ'ল, যেহেতু মাইনাস চিন নাই, গতিকে মাইনাস চিনটো আমি ইয়াত ৰাখিব নালাগে, পৃথক কৰিব নালাগে, গতিকে ইয়াত থাকিল -12, তলত থাকিল 2, সেইটো। যদি এইটো আমি আকৌ মিলাই চাওঁ, সমান এই মাইনাস চিনটো আমি বাহিৰলৈ আনিলো, ইয়াত থাকিল ওপৰত থাকিল 5, তলত থাকিল 2, এই মাইনাসটো এইটো মাইনাসৰ লগত কেনসেল গ'ল, থাকিল কি x ৰ সহগ 5, x² ৰ সহগ 2, কিন্তু এইটো যেহেতু কোনো মাইনাস নাই, ইয়াৰ আগফালে কোনো চিন নাই, গতিকে ইয়াৰ যি আছে একেই, ধ্ৰুৱকৰ জেগাত -12, x² ৰ জেগাত x² ৰ সহগ মানে 2 আছে। এবাৰ আৰু এটা স্টেপ আমি পাতিব লাগিব, 2x² প্লাছ 5x প্লাছ এ মাইনাস এ -12 হৈ গ'ল। গতিকে দুই ধৰণৰ প্ৰশ্ন আমি ইয়াত কৰিলো, এই দুই ধৰণৰ প্ৰশ্ন কি হ'ব, দুটা বেলেগ বেলেগ প্ৰশ্ন থাকে, ইয়াত কনফিউজ হ'ব নালাগে। যদি শূন্য দুটা দিয়া থাকে, তেতিয়াহ'লে যোগফলখিনি আমি যোগ কৰি উলিয়াই ল'ব লাগিব, আৰু যদি শূন্য দুটা দিয়া নাথাকে, ডাইৰেক্ট যোগফল দিয়া থাকে, তেতিয়াহ'লে আমাৰ কামটো সহজ হৈ যায়। গতিকে সেই দুটা প্ৰশ্ন ইয়াত দিয়া আছে। বহুপদৰ বিভাজন কলন বিধি।
যেনেকৈ প্ৰথম পাঠৰ প্ৰথমতে তোমালোকে পাইছিলা ইউক্লিডৰ বিভাজন কলন বিধিৰ গসাউ উলিয়াওতে ঠিক তেনেকৈ ইয়াত আহিল বহুপদৰ বিভাজন কলন বিধি যেনেকৈ ইউক্লিডৰ বিভাজন কলন বিধিত সংখ্যাৰে সংখ্যা হৰণ কৰিছিলা গসাউ উলিয়াবলৈ ইয়াত কি হ'ব এই বহুপদ এটাই এটো এটা বহুপদ এটাই বহুপদক হৰণ কৰিব লাগিব বেলেগ পাৰ্থক্য একো নাই তে তাত সংখ্যাৰে সংখ্যা হৰণ কৰিছিল তে বহুপদৰ বিভাজন কলন বিধিত বহুপদে বহুপদ এটা হৰণ কৰিব লাগিব গতিকে এই হৰণ কৰোতে আমি সিধা এই প্ৰশ্নলৈ গৈছো প্ৰশ্ন দিয়া আছে x + 2 ৰে 2x² + 3x + 1 হৰণ কৰিব লাগে গতিকে এই হৰণ কৰিবলগীয়া প্ৰশ্নবোৰ একদম খুব জৰুৰী কেৱল এইটো প্ৰশ্ন বুলি নহয় পিছৰ চেপ্টাৰ কিন্তু আমি এতিয়া পিছৰ চেপ্টাৰ পঢ়িলে আমি এই এনে ধৰণৰ এই হৰণ আমি জানিব লাগিব বহুপদে বহুপদক কেনেকৈ হৰণ কৰে সেই পদ্ধতিটো জানিব লাগিব আৰু প্ৰত্যেকটো পৰীক্ষা ইয়াৰ পৰা এটা 3 বা 4 নম্বৰ দি প্ৰশ্ন এটা আহে গতিকে এইটো ভালকৈ মন দি কৰিব লাগিব ইয়াত যি দিয়া আছে আমি পাতি দিলো x + 2 ৰে আমাক হৰণ কৰিব দিছিল ওপৰত আছে 2x² + 3x + 1 হৰণ কৰিব দিছে এতিয়া হৰণ কৰাৰ প্ৰথম কামটোই হল এই ইয়াত চাব লাগিব x আছে যদি ইয়াত x আছে ইয়াৰ তলত আমি 2x² বনাব লাগিব গতিকে 2x² বনাবৰ কাৰণে ইয়াত কিবা এটা সংখ্যা পাতিব লাগিব কি পাতিম আমি ইয়াত আমি চালো ইয়াত আছে ইয়াৰ সহগটো 1 গতিকে 1 দুগুণ 2 হৈ গল 1 দুগুণ 2 হল সেইকাৰণে ইয়াত 2 পাতিলো কাৰণ ইয়াত যাতে 2 হৈ যায় ইয়াত আমি ইয়াৰ সমান ইয়াত পাতিব লাগিব এতিয়া ইয়াত আছে 1 নাপাতো এতিয়া x আছে ইয়াত এটা আৰু এটা x পাতিলে কি গল x পূৰণ x মানে দুটা x হৈ গল এটা x পূৰণ আৰু এটা x দুটা x হৈ গল x² মানে x * x x² হৈ গল এতিয়া বাকি কি হ'ব এই আমি 2x ইয়াৰ পৰা পালো আমাৰ উদ্দেশ্যটো হল ইয়াত 2x² আছে ইয়াতো সেই একেই 2x² সমান আনিব লাগিব ইয়াত যিমান আছে ইয়াত সমান আনিব লাগিব সমান আনিবৰ কাৰণে ইয়াত যি পাতিবলগীয়া হয় সেইটো আমি পাতিব লাগিব এতিয়া কি কৰিম এটো যেহেতু পাতিলো এতিয়া আমি এইটোৰে ইয়াক পূৰণ কৰি এটো পাতিলো মানে 1 * 2 1 পূৰণ 2 2 হৈ গল x * x x² হল এতিয়া এই সংখ্যাটোৰে ইয়াক পূৰণ কৰিব লাগিব প্লাস প্লাসে প্লাসে প্লাস হল ইয়াত একো চিহ্ন নাই মানে প্লাস আছে প্লাসে প্লাসে প্লাস হল 2 পূৰণ 2 2 দুগুণ 4 ইয়াত কি আছে x এটা আহি গল এটো আমি গুৰুত্ব দিব লাগিব এতিয়া কি হ'ব নেক্সট স্টেপটো এই ইয়াৰ যেটো চিহ্নসমূহ সলনি হৈ যাব কেনেকৈ এই তলৰ লাইনৰ এই লাইনটো এতিয়া কি হ'ব তলৰ লাইনৰ চিহ্নসমূহ সলনি হৈ গল ইয়াত একো নাই মানে প্লাস আছে প্লাসৰ জায়গাত হৈ যাব মাইনাস ঠিক একেদৰে ইয়াতো কি আছে প্লাস আছিল প্লাসৰ জায়গাত ইয়াত হৈ গল মাইনাস এই মাইনাস এইবিলাক আমি ব্ৰেকেটত এনেকৈ পাতি দিব লাগিব তলত চিহ্নটো সদায় তলত প্লাস থাকিলে তলৰ লাইনটোত হ'ব তলৰ লাইনটোত প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব যেহেতু দুইটা প্লাস আছিল মাইনাস হল প্লাসটো মাইনাস হল এতিয়া আমি বিয়োগ কৰিম যেহেতু 2x² আৰু 2x² চিহ্নটো মাইনাস গতিকে দুটা বেলেগ চিহ্ন ই কি হৈ গল ইয়াৰ পৰা এটা বিয়োগ হৈ গল যেনেকৈ ওপৰত ধৰা একেই সংখ্যা 5 আছে তলতো 5 আছে ধৰা এই গোটেই সংখ্যাটো 5 এই গোটেই সংখ্যাটো 5 এতিয়া কি হৈ যাব বিয়োগ চিহ্ন তলটো বিয়োগ চিহ্ন 5 - 5 কিমান হৈ যায় 0 হৈ যায় গতিকে ইয়াতো 2x² - 2x² একেই পদ থাকিলে 0 হৈ যাব এতিয়া আমি নেক্সট লাইনটো কৰিম ইয়াত আছে প্লাস 3x ইয়াত আছে এই তলৰ চিহ্নটো লব লাগিব -4x এতিয়া এই ইয়াৰ মানটো আমি উলিয়াব লাগিব তোমালোকে জানাই ইয়াত একেই হ'ব লাগিব দেই খালি এটো x আৰু x একেই আছে গতিকে x পাতিলো যদি একেই নহয় বিয়োগ কৰিব নোৱাৰো এতিয়া কি কৰিলো ডাঙৰ সংখ্যাটো চাব লাগিব 3 আৰু 4 ডাঙৰ 4 ইয়াত আছে মাইনাস চিহ্ন ইয়াৰ সন্মুখত মাইনাস চিহ্ন পাতিলো প্লাসে মাইনাসে মাইনাস মানে 4 ৰ পৰা 3 মাইনাস কৰিব লাগিব 1 হৈ গল মানে উত্তৰৰ -1x আমি 1x বুলি নাপাতো আমি কেৱল x বুলি হে পাতো গতিকে ইয়াত আহি গল -x হৈ গল এই ওপৰৰ সংখ্যাটো ওপৰত যি আছে সেইটো একেই তলত নামি আহিব ইয়াৰ কোনো ওপৰৰ লাইনত কোনো চিহ্ন সলনি নহয় এই জিৰোটো আমি পাতিলেও হল নাপাতিলেও হল আমি বাদ দিলো এইটো হল এই প্ৰশ্নটোৰ ফাৰ্স্ট স্টেপ এতিয়া নেক্সট স্টেপ কি হ'ব আমি আকৌ
এইটোৰে আমি এইটোৰে ইয়াক হৰণ কৰিব লাগিব এইবাৰ কি হ'ব এই চিনটো চাব লাগিব একে ইয়াত আছে প্লাস গতিকে একো নাই মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস হৈ যায় প্লাসে মাইনাসে মাইনাস হৈ গ'ল গতিকে এইটো কি হ'ব x ইয়াত x এটা আছে ইয়াতো x আছে গতিকে x ৰ লগত 1 পূৰণ কৰিলে x হৈ যাব x পূৰণ 1 মানে x হৈ গ'ল ঠিক আছে আমাৰ উদ্দেশ্যটো আছে এই তলৰ লাইনত সমান ইয়াত যি আছে ইয়াত একেই আনিলো কেনেকৈ প্ৰথমতে এই মাইনাস চিনটোৰ কাৰণে ইয়াত মাইনাস দিলো প্লাসে মাইনাসে মাইনাস হ'ল আৰু x পূৰণ 1 মানে x হৈ যায় গতিকে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হয় 5 ৰ লগত যদি 1 পূৰণ কৰা কি হৈ যায় 5 পূৰণ 1 মানে 5 হ'ব 10 পূৰণ 1 মানে 10 হ'ব গতিকে x পূৰণ 1 মানে x হৈ যাব গতিকে এই x ৰ লগত 1 পাতিলো সেইকাৰণে x হৈ গ'ল এবাৰ আকৌ আগৰ দৰে ইয়াৰ লগত এইটো মিলাব লাগিব প্লাসে মাইনাসে পিছৰটো কৰি ল'ব লাগিব প্লাসে মাইনাসে মাইনাস হ'ল 2 পূৰণ 1 মানে 2 হৈ গ'ল এইটো আমি চাব লাগিব একে তলৰ লাইনৰ চিহ্নসমূহ বদলি যায় এইটো মাইনাস আছে এবাৰ প্লাস হৈ গ'ল এইটো মাইনাস আছে ইয়াত প্লাস হৈ গ'ল এতিয়া কি হ'ব এইটো x এইটো x এইটো মাইনাস x এইটো প্লাস x গতিকে এইটো 0 হৈ যাব একেই বস্তু চিহ্নটো বেলেগ গতিকে 0 হৈ গ'ল এতিয়া এইটো কৰা ওপৰত আছে +1 তলত আছে +2 ইয়াৰ মান তোমালোকে জানাই +3 হৈ যাব +3 গতিকে আমাৰ ইয়াত কি পালো এই x টকাবোৰ সকলোখিনি শেষ হৈ গ'ল x কোনো নাই গতিকে আমাৰ হৰণো এই গণতে শেষ হ'ল এতেকে আমি কি পালো এতিয়া ভাগফল কিমান পালো 2x - 1 ভাগশেষ কিমান পালো +3 গতিকে এতেকে আমি লিখিব লাগিব আমি জানো ইউক্লিডৰ বিভাজন কলন বিধি মতে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ গতিকে কি হৈ গ'ল পাতিছ ভাজ্য মানে কিমান এই মাজৰটো 2x² + 3x + 1 সমান তে ভাজক পাতা ভাজক এইটো x + 2 এইটো ব্ৰেকেটত পাতিব লাগিব পূৰণ ভাগফল মানে হৈ গ'ল এই ওপৰৰটো 2x - 1 হৈ গ'ল ওপৰটো 2x - 1 প্লাস ভাগশেষ মানে +3 হৈ গ'ল এইটোই হল আমাৰ উত্তৰটো এতিয়া আমি এনেকৈ হৰণ কৰিব লাগিব এইবিলাক সাইডত নকৰিলেও হ'ব যদি তোমালোকে ইয়াত ডাইৰেক্ট বিয়োগ কৰিব পাৰিবা যদি জানা তেতিয়ালে এনেকৈ সিধাকৈ কৰিলে হয় এইটোই হল আমাৰ এইটো ঠিক আছে এতিয়ালে মই ইয়াৰ পৰা আৰু এটা প্ৰায় একে ধৰণৰ প্ৰশ্ন এটা কৰি দিছো ইয়াত কি আছে আৰু এটা হৰণ কৰি দিছো এই প্রশ্নটো দিয়া আছে যে x - 1 - x² এৰে 3x² - x³ - 3x + 5 ক হৰণ কৰা এইটো আমি ইয়াক হৰণ কৰিব লাগিব এতিয়া একেই নিয়ম হৰণ কৰোতে আমি আগৰ দৰে পাতিলো x - 1 - x² হৈ গ'ল আমি হৰণ কৰিব লাগিব কাৰ এই সংখ্যাটো কিন্তু ইয়াত এতিয়া কি হৈ গ'ল আমাৰ সমস্যা এটা আহি গ'ল কি আমি মিলাই চাব লাগিব এতিয়া ইয়াত আছে কি x ৰ ওপৰত ঘাত কিমান 1 ইয়াত একো নাই x নাই মানে ইয়াৰ x ৰ ঘাত 0 ইয়াত x ৰ ঘাত 1 ইয়াত x ৰ ঘাত 0 ইয়াত x ৰ ঘাত 2 এইটো গণ্ডগোল হ'ল পিছৰটো আমি ডাঙৰ হৈ গ'ল গতিকে এই ডাঙৰটো আমি প্ৰথমত লিখিব লাগিব কেনেকৈ একেবাৰে ডাঙৰটো প্ৰথমত লিখিম এটো x² গতিকে তাৰ আগৰ চিহ্নটো আহি যাব মাইনাস আছিল -x² লিখিলো তাৰপিছত ইয়াতকৈ ঠিক সৰু 2 পিছত 1 আহিল +x হ'ল এটো +x - 1 হৈ গ'ল গতিকে আমি এটো
পাতি ললো ঠিক একেদৰে এই ভিতৰটো একেই কৰিব লাগিব এই ভিতৰটো ইয়াত কি হ'ব এটো তোমালোকে চালেই গম পাবা ইয়াত কি আছে প্ৰথমতে ডাঙৰটো পাতিব লাগিব ইয়াত আছে x ৰ 2 ইয়াত x ৰ ঘাত 3 x ৰ ঘাত 1 x ৰ ঘাত 0 গতিকে 3 টো প্ৰথমতে লিখিম তে প্ৰথমতে কেৱল এটো লিখিলে নহব চিনটো লিখিব লাগিব তাৰ পিছত আহিল প্লাস একো চিন না মানে প্লাস আছে 3x² minus 3x plus 5 হয়গল এতিয়া একে আকৌ লাগি আকৌ হৰণ কৰিবলৈ আৰম্ভ কৰিলে হ'ল এতিয়া ইয়াক চাব লাগিব ই আৰু ইয়াক সমান হ'ব লাগিব ইয়াৰ তলত আমি -x³ পাব লাগিব এতিয়া মাইনাস পাবৰ কাৰণে মাইনাসে প্লাসে কি হৈ যায় মাইনাস হৈ যায় কি পাতিলো মাইনাসে প্লাসে মাইনাস এটো যেহেতু মাইনাস লাগে আমাক গতিকে ইয়াত প্লাস পাতিব লাগিব যদি ইয়াত মাইনাস দিল হয় তেতিয়ালে মাইনাসে মাইনাসে প্লাস হলেতেন ইয়াৰ লগত সমান নহলে গতিকে প্লাস পাতিলো x² আর ইয়াত আছে x³ গতিকে এটা x দিলে আমাৰ কি হৈ গল x³ হৈ গল x² * x মানে x³ হৈ গল দুটা x আছে এটা x দিলো তিনটা x হৈ গল ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই বাকি কিটাৰে ইয়াক পূৰণ কৰিব লাগিব এইটো প্লাসে প্লাসে প্লাস হৈ গল x * x মানে x² হৈ গল মাইনাসে প্লাসে মাইনাস হৈ গল 1 * x মানে x হৈ গল ঠিক আছে এই কিটাৰে পূৰণ কৰিলে মুঠতে তে প্লাসে প্লাসে প্লাস x * x x² মাইনাসে প্লাসে মাইনাস 1 * x x হৈ গল এইবাৰ কি আগৰ দৰে চিনখিনি হলনি হৈ যাব তলত এটো মাইনাস আছিল প্লাস হৈ গল প্লাস টু মাইনাস হৈ গল মাইনাস টু প্লাস হৈ গল গতিকে আমি এতিয়া বিয়োগ কৰিব লাগিব তে বিয়োগ কৰিলে কি হৈ গল ইয়াত দেখিলে তো সমান মিলাই লও আমি ইয়াত x³ আছে ইয়াত মাইনাস আছে ইয়াত প্লাস আছে গতিকে চিন দুটা বেলেগ বেলেগ ইয়াত হৈ যাব 0 তে নেক্সট এটো কৰিব লাগিব ইয়াত আছে ওপৰত প্লাস 3x² আর ইয়াত আছে তলত -x² -x² ইয়াৰ মানটো উলিয়ালো এইটো কি হৈ যাব x² একেই আছে পাতি ললো এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস 3 আৰু ইয়াত আছে 1 গতিকে 3 আৰু 1 ৰ ভিতৰত ডাঙৰটো হ'ল 3 তাৰ আগৰ প্লাস চিন পাতি ললো প্লাসে মাইনাসে মাইনাস 3 ৰ পৰা 1 গলে 2 হৈ গল প্লাস 2x² ঠিক আছে এই নেক্সটটো কৰা ইয়াত আছে কিমান -3x আছে ওপৰত তলত আছে +x একেই আছে x একেই আছে গতিকে x পাতি ললো ইয়াত কি হ'ব একো নাই মানে 1 পাতিলো 3 আৰু 1 ৰ ভিতৰত ডাঙৰটো 3 আগৰ মাইনাস চিনটো পাতিলো মাইনাসে প্লাসে মাইনাস মানে 3 ৰ পৰা 1 গলে 2 হৈ গল -2x এই ওপৰটো তেনেকে নামি আহে +5 আকৌ 0 টো আমি নাপাদিলে হল এতিয়া কি কৰিম আকৌ ই ইয়াৰ লগত চাব লাগিব এতিয়া আকৌ ই ইয়াক হৰণ কৰিব লাগিব হৰণ কৰিলে কি হৈ যাব তে মাইনাস আছে মাইনাসে ইয়াত আমাৰ প্লাস লাগে গতিকে মাইনাসে মাইনাসে প্লাস হৈ যায় মাইনাসে প্লাস হয় তে বুজি পালা না ইয়াত কিয় মাইনাস প্লাস দিলো ইয়াত কিয় মাইনাস দিলো এই মাইনাসে প্লাসে মাইনাস হৈ যায় এইটো মাইনাস চিনটো আছে গতিকে মাইনাস বনালো কিন্তু ইয়াত মাইনাস দিব লাগিব কাৰণ মাইনাসে প্লাস ইয়াত প্লাস আছে এতিয়া কি হ'ব ইয়াত আছে কিমান একো নাই মানে 1 আছে গতিকে 1 দুগুণ 2 ইয়াত 2 পাব লাগে গতিকে 1 দুগুণ 2 হৈ গল ইয়াত 2 পাতিব লাগে x² ইয়াত আমাক x² লাগে গতিকে কোনো x পাতিব না লাগে x² ইনটু এতিয়া কি হৈ গল x² ইনটু 2 মানে 2x² আমি পাতি ললো এতিয়া কি হ'ব ইয়াত x পাতিছিল কাৰণ x ইয়াত x³ লাগিছিল কিন্তু ইয়াত x² হে আছে গতিকে একো পাতিব না লাগে এতিয়া কি ইয়াৰ লগত পূৰণ কৰি যাও প্লাসে মাইনাসে মাইনাস হল x * 2 2x হৈ গল মাইনাসে প্লাস হৈ গল 1 পূৰণ 2 2 হৈ গল একেই নিয়ম এতিয়া তলৰ লাইনৰ চিনখিনি হলনি হৈ যাব ইয়াত মাইনাস বহিল ইয়াত প্লাস বহিল ইয়াত মাইনাস বহিল এতিয়া কি হ'ব এটো প্লাস এটো মাইনাস 2x² 2x² একেই আছে চিনটো বেলেগ গতিকে 0 হল আগৰ দৰে কি ইয়াত সদায় 0 হ'ব প্ৰথমটো তাৰ পিছত কি হল ইয়াত মাইনাস 2x আছে তলত কিমান আছে প্লাস 2x
ইয়াতো চোৱা একেই হ'ল এতিয়া টুৱাইছ এক্স একেই ইয়াত চিন দুটা বেলেগ বেলেগ মাইনাছ প্লাছ গতিকে এইটো 0 হৈ যাব পাইছা বুজি যেহেতু টুৱাইছ এক্স একে আছে আৰু চিন দুটা বেলেগ মাইনাছ আৰু প্লাছ গতিকে এইটো ইয়াতো 0 হৈ গ'ল এইবাৰ কি হৈ গ'ল ওপৰত আছে +5 আৰু তলত আছে -2 গতিকে কি হ'ব ডাঙৰ সংখ্যাটো হ'ল 5 ইয়াৰ আগত আছে যোগ চিন প্লাছে মাইনাছে মাইনাছ 2 ৰ পৰা 5 ৰ পৰা 2 গ'ল 3 হৈ গ'ল প্লাছ 3 হৈ গ'ল এই 0 খিনি আমি বাদ দিলো এতেকে কি হ'ব একেই ভাজ্য সমান ভাজক পূৰণ ভাগফল ভাজ্য মানে এইটো -x³ প্লাছ 3x² মাইনাছ 3x প্লাছ 5 সমান ভাজক মানে এইটো -x² প্লাছ x মাইনাছ 1 এইটো হৈ গ'ল ভাজক পূৰণ ভাগফল মানে ওপৰটো প্লাছ x মাইনাছ 2 ভাগশেষ মানে তলৰটো প্লাছ 3 এইখিনি পাতিলে হ'ব নিশ্চয় বুজি পাইছা এই লাইনটো আমি এনেকৈ পাতি দিলে হয় এতিয়া ইয়াত কেৱল কোনোবা প্ৰশ্ন আহিব পাৰে ইমানেৰে ইমানক হৰণ কৰি ভাগফল আৰু ভাগশেষ উলিয়াও যদি ভাগফল আৰু ভাগশেষ উলিয়াও বুলি সোধে তেতিয়াহলে একেই এইখিনি শেষত আমি লিখি দিলে হ'ল ভাগফল সমান এই ওপৰটো ভাগফল তোমালোকে জানাই x - 2 আৰু আমি লিখি দিম ভাগশেষ ভাগশেষ এই তলটো +3 এইটো প্ৰশ্নত লিখিব নালাগে কিন্তু যদি প্ৰশ্ন দিয়া থাকে হৰণ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা তেতিয়াহলে আমি এইখিনি লিখি দিব লাগিব শেষত এইখিনি হ'ল বিয়োগ এইখিনি নকৰাকেও তোমালোকে ইয়াত চিধা চিধিকৈ কৰিব পাৰা গতিকে এইখিনি হ'ল হৰণ এতিয়া হৰণৰ এইবোৰ কৰিবা এতিয়া তোমালোকৰ 2.2 এক্সাৰসাইজ হৈ গ'ল এইখিনি তোমালোকে কৰিব পাৰিবা আৰু যদি কিবা নোৱাৰা তেতিয়াহলে কমেন্ট বক্সত জনাই দিবা মই সেইখিনি কৰি দিম আকৌ তাৰপিছত আকৌ লগতে অনুশীলনী 2.3 এইখিনি কুৱেশ্যন নম্বৰ 1 এই গোটেইখিনি তোমালোকে কৰিব পাৰিবা মই ভাবিছো তোমালোকে আপ টু ডেট হৈ গৈ আছে যেহেতু 2.2 আমি কৰি আছো গতিকে তোমালোকে এইখিনি কৰি থাকিব লাগিব তে যদি যিটো নোৱাৰা তেতিয়া সেইটো মই আকৌ কাইলৈ কৰি দিম তোমালোকে এইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে